চাবা আকৌ বাবা गंजा बाबा पगला बाबा नाम भुलाना गंजा बाबा पगला बाबा नाम भुलाना এইবাৰ হোৱাটছএপ বাবা এইসকল বাবা মনত আছেনে অম্বুবাচী আহিলে গুৱাহাটী মহানগৰী ভৰি পৰে এনে ভিন্ন বাবাৰে পিছে এইবাৰ অম্বুবাচীৰ বাবা নহয় ফাঁচী বজাৰৰ সীতাৰাম ঠাকুৰবাৰীৰ এইজন বাবা ৰাজেন্দ্ৰ দাস এওঁৰ নিকনেম হোৱাটছএপ বাবা কিন্তু কিয় জানে বিশেষকৈ মহিলাসকলক কৈছোঁ ঘৰত অকলে থাকোঁতে সাৱধান অকলশৰীয়া মহিলা যুৱতীলৈ হোৱাটছএপত অশ্লীল ভিডিঅ' প্ৰেৰণ কৰাত এক্সপাৰ্ট এইজন ৰাজেন্দ্ৰ দাস বাবা যাৰ বাবে বাবাৰ নাম হোৱাটছএপ বাবা পিছে ইমানতে শেষ নহয় বাবাৰ কুকাণ্ড এইখন সীতাৰাম ঠাকুৰবাৰীৰ এগৰাকী অকলশৰীয়া মহিলাকো নিৰ্যাতন চলোৱাৰ অভিযোগ বাবাৰ বিৰুদ্ধে কিন্তু এইবাৰ দিন বেয়া বাবাৰ নিৰ্যাতিতা মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল হোৱাটছএপ বাবা ববিতা গিৰি নামৰ এগৰাকী মহিলাই আমাৰ ওচৰত এটা অভিযোগ দিছিল ববিতা গিৰি সেই মন্দিৰতে থাকে তাত সৰুৰ পৰা ডাঙৰ দীঘল হৈছিল ৰাজেন্দ্ৰ দাস তাৰে মহন্ত হয় তেওঁ চোৱা চিতা কৰে পূজা পাতল কৰে তেখেতৰ বিৰুদ্ধে অভিযোগ দিছিল মলেষ্টেশ্যনৰ অভিযোগ আৰু মোবাইলত কিছুমান অশ্লীল মেছেজ দিয়াৰ অভিযোগ তেনেকুৱা ধৰণৰ আমি কিছুমান প্ৰমাণ পাইছোঁ আৰু সেই প্ৰমাণৰ ওপৰত ভিত্তি কৰি পেলাই আমি ৰাজেন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত সমৰজ্যোতি শৰ্মা প্ৰাগ নিউজ सिल में बोरिया लह लह जलाइया